কালকেতু যুবরাজ, মোৰ প্ৰমোদ কক্ষ আৰু ইন্দ্ৰৰ প্ৰমোদ কক্ষৰ মাজত কিবা পাৰ্থক্য আছে জানো কালকেতু? যুবরাজ, মই ভাবো ইন্দ্ৰৰ প্ৰমোদ কক্ষতকৈ আপোনাৰ প্ৰমোদ কক্ষ একাঠি চৰা। কিন্তু কালকেতু যুবরাজ, ইন্দ্ৰৰ প্ৰমোদ কক্ষ ৰম্ভা মেনকা মেনকা উৰ্বশী আদি চিৰ যুৱনা সুন্দৰীসকলে নৃত্য গীত কৰে। এই সুন্দৰীসকলৰ নৃত্য গীত উপভোগ কৰিবলৈ পোৱা হলে নিশ্চয় সুন্দৰ হলহেঁতেন কালকেতু। যুবরাজ, আমাৰ নৰ্তকী সকলো কোনো ৰূপে গুণে হীন নহয় যুবৰাজ। কালকেতু তেওঁলোকৰ ৰূপ, যৌৱন আৰু নৃত্যৰ লৈলাসে আমাকো জানো বুৱাই ৰাখিব পৰা নাই যুবৰাজ। কালকেতু তুমি মোৰ মনৰ কথা বুজি পাইছা। সঁচাকৈ এতিয়া মোক নৃত্য গীতৰ বৰ প্ৰয়োজন হৈছে। যুবৰাজৰ যি আদেশ। কালকেতু যুবরাজ, জয় জয় কঙ্করায়, জয় মথুরা পুরী, প্রণাম তুহারি শরণ। জয় জয় কঙ্করায়, জয় মথুরা পুরী, প্রণাম তুহারি সুন্দৰ আয়োজন কালকেতু। কালকেতু কালকেতু
কালকেতু হঠাৎ নৃত্য গীতর বন্ধ হল কিয়? যুবরাজ দুয়ারত হন্ত বখুরে বখুদে যা লয় আহা বখুদে ভগীরাজ বলো। যুবরাজ জয় হোক দৈবকী সত্যজাত প্ৰথম সন্তান পূৰ্বৰ সত্য ৰক্ষা কৰি কৰিছো অৰ্পণ। বখুদে দৈবকীর গর্ভধার অষ্টম সন্তান। এই ইয়া বখুদে দৈবকীর গর্ভজাত অষ্টম সন্তান কংখর প্রাণবৈরী দৈবকীর গর্ভজাত অষ্টম সন্তান। এই ইয়া! যুৱৰাজ প্ৰথম সন্তান দৈবকী সত্যজাত প্ৰথম সন্তান। প্রথম সন্তান এটি সত্যজাত শিশু চোৱা কালকেতু কেনে সুন্দৰ। ধন্য ধন্য তুমি বসুদেৱ, পৰম ধাৰ্মিক তুমি। আজিহে মই ভালদৰে বুজিলো তোমাক। লৈ যোৱা দৈবকীৰ প্ৰথম সন্তানক। প্ৰয়োজন নাই মোৰ দৈবকীৰ গৰ্ভজাত প্ৰথম সন্তান। দিয়ক যুৱৰাজ লৈ যোৱা বসুদেৱ। বোকাতৰা লৈ যোৱা। দৈবকীক দিওঁগৈ সুখৰ খবৰ। আহিছো যুৱৰাজ যোৱা। আহিছো। কিন্তু শুনা, প্ৰয়োজন আছে মোৰ দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানৰ জন্মমত্য আনি দিবা। দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান। হ'ব যুৱৰাজ, আপোনাৰ কথা মতে সকলো হ'ব। আহিছো যুৱৰাজ আহিছো। কালকেতু প্ৰণাম দেৱৰ। অষ্টদল পদ্ম আছে ব্ৰহ্ম পুজিবাৰে তোমাৰ তত্ত্বকণৰে বুজিব নোৱাৰে বুজিব নোৱাৰে। নাৰায়ণ নাৰায়ণ। আহক দেৱকী, প্ৰণিপাত কৰিব গ্ৰহণ। যুৱৰাজৰ জয় হওক। আসন গ্ৰহণ কৰিব। ভাল যুৱৰাজ। দেৱৰ্ষি যুৱৰাজ কিবা হেতু আগমন এই কংসৰ সমীপে? মই এটা সংবাদ দিবলৈহে আহিলোঁ। অতি শীঘ্ৰেই ব্যক্ত কৰিব। নাৰায়ণ সেইটো শুভ সংবাদ। দেৱৰ্ষি যুৱৰাজ দেৱৰ্ষি তুমি বসুদেৱ দৈবকীক প্ৰথম সন্তানটি ঘূৰাই দি মহা ভুল কাম কৰিলা। চোৱা যুৱৰাজ, এই পাহি এক অষ্টদল পদ্ম
ইয়াৰ কোনটো পাহি প্ৰথম আৰু কোনটো অষ্টম তুমি জানো ক'ব পাৰিবা যুৱৰাজ? স্পষ্ট দেৱৰীখি। গতিকে যুৱৰাজ, আমি যদি ইয়াক প্ৰথমৰ পৰা আৰম্ভ কৰি প্ৰথমা, দ্বিতীয়া, তৃতীয়া এইদৰে গণনা কৰি যাওঁ, তেতিয়া দেখিবা এই শেষৰ পাহিয়ে হৈছে অষ্টম। দেৱৰীখি, আকৌ যদি আমি ইয়াক অষ্টমৰ পৰা প্ৰথমলৈ গণনা কৰোঁ, তেতিয়া দেখিবা প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম। যুৱৰাজ, তুমি বসুদেৱ দৈৱকীক বন্দী কৰাৰ ব্যৱস্থা কৰা। কিন্তু কিয়? কাৰণ তেওঁলোকৰ প্ৰতিটো সন্তানে তোমাৰ বাবে শত্ৰু। তেওঁলোকৰ প্ৰতিটো সন্তানে তুমি নিধন কৰা এটি এটি কৰি। আলোকেতু, আলোকেতু, বসুদেৱ দৈৱকীক এই মুহূৰ্ততেই বন্দী কৰাৰ ব্যৱস্থা কৰাগৈ। ভাল যুৱৰাজ, মই এতিয়াই দৈৱকী আৰু বসুদেৱক বন্দী কৰাৰ ব্যৱস্থা কৰোঁগৈ। যুৱৰাজ, দেৱৰীখি, তোমাৰ পিতা উগ্ৰসেন। যুৱৰাজ, মোৰ পিতা উগ্ৰসেনে কি? তোমাৰ পিতা উগ্ৰসেনো তোমাৰ প্ৰতি বিদ্ৰোহী হৈ উঠিছে। দেৱৰীখি, আনকি ৰাজসভাত তোমাৰ প্ৰাণ নাশৰো ষড়যন্ত্ৰ ৰচিছে। বিদ্ধই মোৰ প্ৰাণনাশৰ ষড়যন্ত্ৰ কৰিছে। কয় যুৱৰাজ, মোৰ প্ৰাণনাশৰ ষড়যন্ত্ৰ। দেৱৰীখি, ইয়াৰ এটা উপায় দিয়ক, উপায় দিয়ক দেৱৰীখি। উপায় আছে যুৱৰাজ, আছে, অতি শীঘ্ৰেই ব্যক্ত কৰক। তুমি হেন উপযুক্ত বীৰ থাকোঁতে বৰত বৃদ্ধ উগ্ৰসেনে কিডাল ৰাজ্য চম্ভালিব হে? গতিকে তুমি ৰাজদণ্ড নিজ হাতে লৈ ৰাজ্য শাসন কৰা আৰু কঠোৰ হাতেৰে বিদ্ৰোহী প্ৰজাক দমন কৰি যোৱা। বাৰু যুৱৰাজ, দেৱৰীখি, মই এতিয়া বিদায় ক্ষমা কিনে যাওক দেৱৰীখি। এই মায়া বন্দী হলে কালিন্দী ভুমুৰা জুই বন্দী হলে চগা, তুমি বন্দী হলা দৰ্প সংকাৰে নুবুজি ঈশ্বৰ লীলা। যুৱৰাজ, মনত ৰাখিবা, প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম। দেৱৰীখি, প্রথমে অষ্টম, অষ্টমী প্রথম, প্রথমে অষ্টম, অষ্টমী প্রথম, প্রথমে অষ্টম, অষ্টমী প্রথম। বৃদ্ধ হৈ আহিছোঁ, গতিকে মোৰ অবিহনে যুৱৰাজ কংসই এই ৰাজসিংহাসন কৰিব আৰোহণ। কিন্তু মই দেখিছোঁ সি অত্যাচাৰী, অবিবেকী আৰু চিন্তাৰ জ্ঞান শূন্য। সকলোৱে নিজ কৰ্তব্যৰ ফল
কৰিবই লাগিব। তাত মই আপুনি চিন্তা কৰি একো লাভ নাই। বিধিৰ বিধান মতেই সকলো কৰ্তব্য হৈ থাকিব মহাৰাজ। তেনে কৰ্ম তেনে ফল। কংসই নিজ কৰ্মৰ প্ৰতিফল অৱশ্যেই লাভ কৰিব। তাত মই আপুনি বাধা দিব নোৱাৰোঁ মহাৰাজ। আপুনি মই বাধা দিব নোৱাৰো সঁচা, কিন্তু অক্ৰূৰ মহাৰাজ মোৰ যে মনক একেবাৰে বুজনি দিব নোৱাৰা হৈছো। সেই কুলাংগাৰ পুত্ৰই এই ৰাজসভা কংস বিৰোধী আলোচনা। মই কুলাংগাৰ, আলোকেতো মই হেনো কুলাংগাৰ। বৃদ্ধ, তোৰ হাতৰ পৰা জীৱন ৰাজদণ্ড নিজ হাতে কাঢ়ি লৈ ৰাজ্য শাসন কৰিম। এই উঠ, এই উঠ বৃদ্ধ, উঠ, এই উঠ, এই আলোকেতো লৈ যোৱা বৃদ্ধ আৰু বন্দী কৰি ৰখাগৈ লৌহ কাৰাগাৰ। তিল তিলকৈ বৃদ্ধক শাস্তি প্ৰদান কৰিবা। কংস কুলাংগাৰ, তই বৃদ্ধ পিতাক বন্দী কৰি ৰাজসিংহাসন কাঢ়ি ললি। মই ৰাজদণ্ড দিয়াৰ আগতেই তই বৃদ্ধ পিতাক বন্দী কৰি চন্দ্ৰ দিবাকৰ থাকে মানে তই কলংকৰ কালিমা সানিলি। এই বৃদ্ধ, পাগলৰ সংলাপৰ নাই প্ৰয়োজন। ষড়যন্ত্ৰ কৰিছে কোনে? কাৰ বিৰুদ্ধে? এই কংস বিৰোধী ষড়যন্ত্ৰ যি ৰাজসভাত চলে, সেই ৰাজসভা জীৱই কৰিলো দখল। কালকেতো লৈ যোৱা বৃদ্ধক মোৰ সন্মুখৰ পৰা লৈ যোৱা। কংস কুলাংগাৰ পুত্ৰ, কুলাংগাৰ, তোৰ মুখ দেখাও মহাপাপ, শুন হেৰ মহাপাপ। তই যি অকাৰ্য কাম কৰিলি ইয়াৰ পৰিণাম ভুগিবই লাগিব। এই কৰ্মৰ ফলত তই যুগে যুগে কি থৈ নৰকত পচি থাক। ইতিহাসৰ পাতত তোৰ নাম দেখিলেই বিশ্বই ঘৃণাতেই নাক চাব। আজি মই বৃদ্ধ, নহলে কি কৰিলিহেঁতেন? হত্যা কৰিলোহেঁতেন। চুপ থাক বাতুল বৃদ্ধ। কালকেতো কি চাই আছ? লৈ যোৱা বৃদ্ধক মোৰ সন্মুখৰ পৰা আৰু ইয়াক তিল তিলকৈ শাস্তি প্ৰদান কৰা। লৈ যোৱা। হ'ল বৃদ্ধ, হ'ল। কংস বিৰোধী ষড়যন্ত্ৰ, কংস বিৰোধী ষড়যন্ত্ৰ। কালকেতু, যুবৰাজ,
যুবরাজ ঘোষণা প্রচার করা এই কঙ্খরা দে দেবদ্দেশ ব্রাহ্মণ করা হরবহরা যজ্ঞ পূজা পাতল সকল বিলাপ বন্ধ করে দিয়া যুবরাজ অবশ্যই পালি মাদেক এদো ঐক্য বলি আলেম কর্তব্য মোর অতি যতনে অত্যাচার অনাচার উৎপীড়ন পীড়ন খতাম মথুরা হরিম হরিময় হাহাকারর হাহাকার কালকেতু হাহাকার হয়া নাই ক্ষমা নাই আজি কালো কেতুৰ হাতত কালকেতু কার শক্তি নাই কার হাচ্ছ নাই আমার জয়গান আজি হব এই বিশ্বত ল'ৰা ছোৱালী জন্ম হ'ব সেই আমাৰো এয়া জাতি ধৰাই থাকা সেই আমাৰবোৰৰ হৈছে আৰু সেই নেদেখাজনেতো নেদেখে সেই দেখাজনে সেই সেনেকেও নাচায় সেই মধ্য ৰাতি এতিয়া সেই কাৰাগাৰৰ সন্মুখত পহৰা দি আছো আৰু ইফালে ঘৰত মাইকী মানুহ অকলে অকলে বিচনাত আমিহে জানো আমাৰ সংসাৰখনৰ কথা মিতি মিতি মিতে মোৰ সংসাৰখন কি হ'ব তয়ে উপায় এটা দে মিতে অথনিৰ পৰা কিয় চিঞৰি আছ অলপমান মনে মনে থাকিব নোৱাৰ নেকি মিতে তইনো কি বিচাৰি আছ তই হবলা দেখা নাই বুজিছ মহাৰাজৰ কাৰা আদেশ কৰবাত কিজানিবা কেঁচুৱা জন্ম হ'ল নেকি মই তাকেই চাই আছো বুজিছ তই হবলা সেয়া মেকুৰী পোৱালি পাইছ হা মাকে জন্ম দিব এঠাইত থৈ যাবহি এঠাইত যি হ'ব ইয়াতে হ'ব বুজিছ কান্দোন শুনিবি নহয় কান্দোন শুনি গ'লে উঠি গ'লে হ'ল আৰু বুজিছ মিতি গা একেবাৰে আজি তিতা কেহা গধু গধু লাগিছে মিতি লাগিবতো কিমান আৰু টোপনি ক্ষতি কৰি 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 পহৰা দিম বাৰু আমাৰতো সংসাৰ বোলা বস্তু এটা আছে নহয়নে বাৰু মিতি তুমি লোকৰ সংসাৰত পহৰা দি থাকিলে তোমাৰ নিজৰ সংসাৰ ক'ৰ পৰা আগবাঢ়িব মিতি তুমি সেই মাথা মাৰিব লাগে ক'ত আৰু মাথা মাৰি আছা ক'ত মিতি তুমিয়ে উপায় এটা দিয়া আৰু উপায় লাগে উপায় হেৰি নহয় মিতি তুমিতো 5টা বছৰত 5টা সন্তানৰ বাপেকি হলা হলো কেনেকৈ হলা কেনেকৈ হলো মানে মোকো উপায়টো দিয়াচোন মিতি বুজিছা মিতি এইবিলাক বহুত ডাঙৰ কথা তুমি এইবিলাক নুবুজিবা মিতি বুজা নাই কাৰণেতো তোমাক সুধিছো কোৱাচোন কোৱা 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 কি জানিবা মোৰ সংসাৰখনো আগবাঢ়ে হেৰি নহয় মিতি প্ৰথমতে তুমি মোক এটা কথা কোৱাচোন মিতি সন্তান জন্ম দিবলৈ হলে প্ৰথমতে তোমাক কি বস্তু লাগিব মিতি তুমিও মানে সেই ৰাতিখনো কি প্ৰশ্ন সোধা কোৱা সেই হাঁহি লাগিব আকৌ হাঁহি লাগিব আকৌ হাঁহি মানে কি সেই হাঁহি মানে মিতি সেই মানুহজনী লাগিব আকৌ নহয় মিতি প্ৰথমতে লাগিব তোমাক শাহুৱাই শাহুৱাই লাগিব
শাহুৱেৰ কথা শুনিব লাগিব শাহুৱে কথা শুনিব লাগিব অ তো আকৌ মই আকৌ মিতি হে বেলেগ কিবাহে ভাবিছিলো হেৰি নহয় মিতি মিতিও আজি এই শাহুৱেৰ কথা শুনিলো কাৰণে অ। মোৰ যোৱা 5টা বছৰে 5টা সন্তান মিতি অ। কি কথা মোক কোৱাচোন মিতি জানিবা মোৰ সংসাৰখনো আগবাঢ়ে শুনিবা আকৌ শুনা তেন্তে কোৱাচোন মিতি কোৱা কন্যা বিদায় দিয়াৰ সময়ত অ। শাহুৱে মোক কৈছে নহয় কি কৈছিলে মিতি যে জোঁৱাই অ ছোৱালীজনী তোমালৈ বিদায় দিলো দিলে তুমি তাইক কি খুৱাইছা অ কি বোৱাইছা অ। এইবিলাক মোক একো নালাগে একোৱে নালাগে একো নালাগে তুমি তাইক কি দিছা কি লৈছা এইবোৰ মোক একো নালাগে এইবোৰ একো নালাগে নালাগে মিতি তেন্তে লাগে কি আচল বস্তুবোৰ লাগে নহয় কি মিতি তাই কৈছে নহয় আকৌ অ ছোৱালীজনী তুমি কোনোদিনে কালি পেটে নাৰাখিবা মিতি অ। খালী পেটে মানে তুমি অকলা বুজা নাই বুজা নাই মিতি বুজাই কোৱাচোন বুজা নাই নাই বুজা মিতি তুমি সঁচাকৈ বুজা নাই নে নাই বুজা আকৌ মিতি কোৱাচোন কোৱা অকমান লাজেই লাগে আৰু মিতি অ। কোৱাচোন কোৱা বুজাই কোৱা এইটো কাৰণে আকৌ মোৰ যোৱা 5টা বছৰে 5টা সন্তান মিতি অ। তাৰ মানে বুজিলো মিতি বুজিলো তোমাৰে ভাল হৈছে বুজিছা হ'ব যাব সেইকাৰণে তোমাৰ চেহেৰাটো এনেকুৱা পিছে মোহে এয়া লোকৰ সংসাৰ পহৰা দি থাকোতে হৈছে আৰু হ'ব বুজিছা মিতি এদিন বৰযাত্ৰী হৈ ময়ো গৈছিলো নহয় গৈছিলা গৈছিলো মিতি কোৱা যাবা কি হ'ল একেবাৰে কইনা ঘৰৰ ভিতৰত সোমাই দিলো দিলা সোমাই দিলো দিলে সেইদিনা আকৌ মোৰ প্ৰথম নিশা সেইদিনা ইয়াৰ প্ৰথম নিশা মানুহজনী মৰম কৰিবলৈ মোৰো অলপ মন যায় দিয়া যায় সেই বুলিয়ে একেবাৰে সোমাই গলো নহয় যাবা একেবাৰে কোঠাৰ ভিতৰত সোমাই গলো গ'লা সোমাই গলো যাবা সোমাই মই তাইক মাতিছো নহয় কি বুলি মাতিছা বোলো সোণজনী আছনে সুন্দৰী আজনে মিতি অ। তাই কৈছে আছো আছো কিন্তু মই দেখা নাই নহয় কান্দিব তোমাক আকৌ মাতিছো বোলো সোণজনী আছনে কি ক'লে তাই আকৌ কৈছে আছো কিন্তু মই দেখা নাই তুমি মাতিছা দেখা নাই কি হৈছে মিতি মই বুজিলো তেতিয়া কি বুজিলা ভালকৈয়ে বুজিলো ভালকৈ বুজিলা বুজিলো কি বুজিলা মোৰ মানুহজনীৰ বৰণ হেনো আধা যদি সেই এঙাৰডোখৰ চাওঁ আৰু মোৰ মানুহজনীক চাবই নালাগে বুজিছা হয় নি মিতি আমি যে সিদ্ধ বনাও চৌটো যদি উলটিয়াই দিওঁ তাত যদি চুলি দুডালমান লগাই দিওঁ গোটেইজনী মোৰ মানুহজনীয়ে হয় নি মিতি তাৰপিছত মই তাইক কৈছো ন বোলো সোণজনী তই বোলো মিচিকীয়া হাঁহি এটা মাৰছো আই যিটো মিচিকীয়া হাঁহি মাৰিছে তাই কি কবা মিতি কি কবা একেবাৰে গোটেই কোঠাৰ তাই দাঁত দুপাই আৰু চিলিকি পুঠিয়াইছে হয় নি মিতি মিতি বাৰু এইবিলাক কথা বাদ দিয়া মিতিও এতিয়া তুমি গুৱা এখনকে খাই লৈছো লোৱা মই লৈ মিতি বুজিছা মিতি মহাৰাজৰ পিছে কাৰা দেশ নহয় কেঁচুৱা জন্ম হ'ল নেকি চোৱাচোন চোৱা মিতি ৰবা পিছে আজি মিতি নহলে হ'ল আৰু বুজিছা গা যিহে গধু তিতা কেহা লাগি আছে সেই আজি নহলে হ'ল আৰু সেই ঈশ্বৰ তুমিহে জানা আৰু দেই তুমি মৰিলা মৰিলো মৰিলা কেতিয়া কেনেকৈ তুমি যে এতিয়া ঈশ্বৰ বুলি ক'লা মিতি তুমিহে ক'লা তুমি ক'লা তুমি ক'লা মই নিজ গানে শুনিছো তুমি ক'লা মিতি ময়ো শুনিছো তুমি ক'লা মিতি তুমি ক'লা তুমি ক'লা তুমি ক'লা তুমি চুপ থাকা বাদ দিয়া হে তুমিও কোৱা নাই ময়ো কোৱা নাই কোনেও শুনাও নাই আমি কংকৰা বুলিয়ে কৈছো নে কি কোৱা মিতি মিতি বৰ দীঘলীয়া হামি মাৰিলা দেখোন আজি কেঁচুৱা জন্ম নহয় চাগে গম পাইছা মিতি মহাৰাজৰ কিন্তু কাৰা দেখ দেই গম পাইছো কিন্তু এইকেইদিন পহৰা দি গা চাবোৰ বৰ কিবা কিবি লাগি আছে লাগিছে মিতি কাম এটা কৰো নেকি মই ঘোঁৰা বাগৰ এটা মাৰি দিওঁ তুমি পহৰা দিয়া
তুমি পহৰা দিয়া অঁ মই বাগৰি দিম অঁ হ'ব মই বাগৰি দিওঁ তুমি পহৰা দিয়া মই পহৰা দিম মিটিয়ে ঘোঁৰা বাগৰ দিব মিটিয়ে ঘোঁৰা বাগৰ দিব মই পহৰা দিম মই পহৰা দিম মিটিয়ে ঘোঁৰা বাগৰ দিব মিটিয়ে ঘোঁৰা বাগৰ দিব মই মিটে মিটি দেখোন একেবাৰে গভীৰ নিদ্ৰাত মিটিও মানে মেঘেও একেবাৰে গাজি গুমৰি আহিবলৈ লাগিছে মিটিও মানে আজি আৰু কাৰ চাবলৈ কোনো নাহে ময়ো আৰু গোৱা বাগৰ তাকে কি আচৰিত হঠাৎ খহি পৰিল হাতৰ শিকলি অলৌকিক সকলো মাথো লোৱা নাৰ্ছ
বাঞ্ছিত পৃথিৱীৰ সকলো সৌন্দৰ্য সকলো জ্যোতি একচিত্তে ভুৱন মোহন ৰূপে বসুদেৱ দৈৱকী সহস্ৰজনক সাৰ্থক কৰিল। হে বিৰাট, তোমাৰ দৰে বিশ্বজনকৰ জনক জননী হ'বলৈ আমাৰ কিবা সাধ্য আছে, কিবা শক্তি আছে? হে বিৰাট, ক্ষুদ্ৰ আমি, তুচ্ছ আমি। লোৱা প্ৰভু, লোৱা বসুদেৱ দৈৱকীৰ সহস্ৰ প্ৰণিপাত গ্ৰহণ কৰা। ভয় নাই বসুদেৱ, জন্মিছে মৃত্যুঞ্জয়ী অময় সন্তান। বুকুত সুমুৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ ফালে। গকুলত নন্দৰ ঘৰত উপজিছে যোগমায়া যশোদাৰ বুকু। খোলা আছে সকলো দুৱাৰ, এয়া সুবৰ্ণ সুযোগ। শীঘ্ৰে সলনি কৰি আনাগৈ কন্যা যোগমায়া। যোৱা বসুদেৱ, আগবাঢ়া আগবাঢ়া বসুদেৱ, যোৱা। আকাশবাণী শুনিলানে দৈৱকী? সুস্থ আছে বিধতা পুৰুষ, কি কৰিব পাৰে কংস দুৰাচাৰে? চিয়া চিয়া দৈৱকী, দেৱতাৰ নিৰ্দেশ ক্ৰমে খোজ লওঁ মই গকুলৰ দিশে। চিয়া চিয়া দৈৱকী, চিয়া। লোৱা নাথ, লোৱা। নেকালিবা দৈৱ, দুখ নকৰিবা দৈৱ। Sorry.
নাথ দিয়া নাথ কি ভয়ানক শব্দ! দৈবগিরি গর্ভজাতষ্টম সন্তানে সংঘার কৰিবলৈ মিছা এই সকলোবোৰ কেৱল শব্দ নাই, কোনো নাই। পানি পানি
এই, কোন কোন মহারাজ মহারাজ কোন মহারাজ কোন তুই ওই আপনার শীর্ষ অনাটা কালকেতু মহারাজ এই কোন তুই মহারাজ 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 এই, কোন তুই ওই আপনার শীর্ষ অনাটা কালকেতু মহারাজ কালকেতু নহয় তই কালকেতু তই দৈবকীর গর্ভজাত মহারাজ অষ্টম সন্তান স্বপ্ন ব্যক্তই তই এই কংসক নিধনৰ বাবে আহিছ এই আপুনি মোক চিনিব পৰা নাই কিয় মহাৰাজ মই কালকেতু কালকেতু অ মহাৰাজ মই কালকেতু চিনিব পাৰিছো কালকেতু মহাৰাজ আজি অষ্টমী তিথি হয় মহাৰাজ আজি অষ্টমী তিথি আজি মোৰ প্ৰাণবৈৰী জন্মিছে ধৰা মহারাজ জন্মিলে ভয় কি হল আজি রাজ্যত যত ভূৰ শিশুৱে জন্মগ্ৰহণ কৰিছে আমি সকলোকে হত্যা কৰিছো হত্যা কৰিলা অ মহাৰাজ এই মূৰ্খ কাৰাগাৰত মহাৰাজ কাৰাগাৰলৈ গৈছিলো তীক্ষ্ণ আখি লৈ মাতৃৰ কোলাৰ পৰা আজুৰি আনি সকলোকে আমি হত্যা কৰিলা মহাৰাজ নাই কৰা এই মূৰ্খ কাপুৰুষ অপদাৰ্থ মহাৰাজ মহাৰাজ এই যে দৈবকীৰ পুত্ৰ সন্তান নহয় কন্যা সন্তান এই সি দৈবকীৰ গৰ্ভত অন্তৰালত বহি খিল খিলকৈ চাই মোৰ ভালে হাঁহিব লাগিছে কালকেতু মহাৰাজ তাক তুমি মাতৃৰ গৰ্ভৰ পৰা জুৰি আনি হত্যা কৰা কালকেতু মহারাজ এই যে দৈবকীর পুত্র সন্তান নহয় এই কন্যা সন্তান কালকেতু তেন্তে মই নিজেই স্বচক্ষুৰে চাই আহোগৈ বলা মহারাজ মহারাজ এই দিকে নহয় মহারাজ এই দিকে বলা বলা কালকেতু মহারাজ এ চাওক মহারাজ এ দৈবকীর পুত্র সন্তান নহয় এই প্লেট কন্যা সন্তান পুত্ৰই হওক বা কন্যাই হওক সেই দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান এই দৈবকী তোৰ সন্তান এডাল সাপ ৰাক্ষসী তোৰ সন্তান এডাল সাপ দে দৈবকী তোৰ সন্তান দে নিদিওঁ দাদা নিদিওঁ এই সন্তান দে দৈবকী দাদা এটিকৈ ছটা পুত্ৰ সন্তানক মৃত্যু মুখলৈ তোমাৰ হাতত অৰ্পণ কৰিছিলোঁ এজনী মাতৃ হৈ নিজৰ ছটা সন্তানক মৃত্যুৰ মুখলৈ ঠেলি দিছিলোঁ আজি এই কন্যা সন্তানটি জীৱন তোমাৰ ওচৰত মই হাচল পাতি ভিক্ষা মাগিছো দাদা দিয়া দাদা দিয়া মোক মোৰ সন্তানটিৰ জীৱন ভিক্ষা দান দাদা মোক বিমুখ নকৰিবা দাদা
কালকেতু। কন্যার তোমাকে কক্ষীয়সী করে কি সুন্দর অভিনয় কালকেতু। তিরুতার শকুর পানিরে এই কঙ্খর শিরয় কলাব দুয়ারে এই রাক্ষসী তোর সন্তান দে দিও দে এ দৈবকী তোর সন্তান দে দৈবকী কালকেতু শঙ্খর প্রাণবৈরী কি ভিখন বটে কি হল বকুরে তুমি শুন প্রস্থর মূর্তি ধরে ছাইরলা শ্যাম মহারাজ, এই দুটি চকুৰে এটি এটিকৈ সতী সন্তান মৃত্যু চালো। এই দুটি চকুৰে ছখন সৃষ্টিৰ ধ্বংস লীলা দেখি ঠিক আজিও তেনেদৰে শ্যাম মহাৰাজ, ইয়াৰ বাবে বসুদেৱ সদায় প্ৰস্তুত। স্বামী কালকেতু স্বর্গর দেবতা মৈত্যর মানৱ পাতালৰ বাসুকীয়েও তোমালোকৰ সন্তানক আজি মোৰ হাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে। কংসৰ প্ৰাণবৈৰী এই কংসৰ প্ৰাণবৈৰী শুন শুন মূৰ্খ দেৱী মই যুগমায়া নিচি নিদিত সংসাৰে কৰিব মোক কিবা সাধ্য তোৰ মিছা চেষ্টা ব্যৰ্থ হ'ল তোৰ সকলো যত্ন য'তে ত'তে মাজ নিশা কাল উপজিছে নিৰাপদে প্ৰাণ সন্তাটোৰ বাৰিষাৰ বুৱতী নদী কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে বাৰিষাৰ বুৱতী নদী কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে কালকেতু দেবতার তীব্র ষড়যন্ত্রই শক্তিশাল পিন্ধিলে মোৰ এই দ্ৰাৱিত প্ৰাণত চলি গ'ল পৰি গ'ল এই কংসৰ অৱগ্ৰহৰে। কালকেতু কিবা তোৰে নিধন কৰিব পাৰো মই সেই প্ৰাণবৈৰীক। দুৰ্বল নহব আপুনি মহাৰাজ, পাহৰি নাযাব আপোনাৰ নিজ কৰ্তব্য। এই কালকেতু ভোজরাজ কংসময় অতিকে দুদন্ত মথুরাত খোখরা প্রচার করা এই কংসর দুর্বল দেশ যত আছে শিশুগণ সকলোকে এ ফালৰ পৰা হত্যা হত্যা কৰি যোৱা। বঘা বঘা পলম্বা ধেনুকা সকলোকে তুমি শুনোৱা দেই। সৃষ্টিকৰক মথুৰাত মহাপ্ৰলয় আৰু পুতনাকো তুমি কৰিবা দেই।
পুতনাৰ বিস্তন কৰোৱাই সকলো শিশুকেই হত্যা কৰিবলৈ কৰাগৈয়ে দেই। আজি আজি এই কালকিটোৰ হাততো কোনেও নাপাব নিষ্ঠা। কালকেতু চাওঁ বাৰু দেৱতাৰ তীব্ৰ ষড়যন্ত্ৰই কিবা দৰে ৰক্ষা কৰিব পাৰে এই কংসৰ গতিপথ। পুতনা 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 মোৰ নাম পুতনা। গুজরাজ কংখর পছন্দ আরে মথুরার প্রতি ঘরে ঘরে যত মানে শিশু আছে মোৰ এই বুকুৰ স্তনৰ বিহেৰে নাশ কৰিব লাগে।
এতিয়া মই গকুলৰ নন্দৰাজৰ গৃহলৈ যাওঁ। তাত এটি পুত্ৰ সন্তানৰ জন্ম হৈছে। প্ৰথমে মই তাক হত্যা কৰোগৈ। কিন্তু কি উপায়েৰে মই তাক হত্যা কৰিম? পাইছো মই এটা উপায় পাইছো। মই এজনী ধুনীয়া ছোৱালীৰ বেগ ধৰি নন্দৰাজৰ গৃহত প্ৰৱেশ কৰি তাক কোলাত লৈ মোৰ বুকুৰ বিস্তন দি যাওঁ মই এতিয়া এজনী দীপলি সুন্দৰীৰ বেগ ধৰি নন্দৰ ঘৰলৈ। বাকিয়ে আছে চোন। কঁকালটো গেজেক গেজেক কৰিছে। এইজোপা গছ দেখোন, ইয়াতে অলপ জিৰাই লওঁ। মোক পালে আজি লগতে ওলমিব। কেনেকে থাকো বাৰু? দেখিলে নি বাৰু? এইটো দেখোন ইয়াতে বহি আছে। নাই দেখা একেবাৰে ভাই কৰবাত ভোজৰ আয়োজন হৈছে। আজি খোৱা যোগাৰটো হৈ গ'ল মোৰ। মাতি চাওঁ। অ' ককাই,
দেখিলে দেখিলে বোলো ককাই দেখিলে এইটোৱে অ ঐ ককাই অ অ নামাতো ইয়াত। ঐ ককাই ককাই দেখোন ঐ উঠনি পা যে মই মাতি আছো ৱা তুমি হ'বলা মাতেই শুনা নাই মোক শুনা আকৌ কথা সি কথা সেইবোৰ বাদ দিয়া বাৰু সেই নহয় ককাই একেবাৰে ভাই ভেটিয়ে ওলালা তাকে বোলে হেৰি ক'ৰবাত কিবা আছে নি আছিলে অলপ কিবা কিবি এটা বেয়া নোপোৱা যদি আমাকো কোৱা তোমাক ক'লে মানে ক'লে বেয়া নাপাওঁ মই এইফালে অলপ যাম বুলি ভাবিছিলো এইফালে এইফালে কেলে এইফালে মানে অলপ কওঁ জানো এইফালে মানে নন্দৰাজৰ ঘৰলে আকৌ নন্দৰাজৰ ঘৰলে এইডালে একো গমেই নাপায় নহয় মিতি গম নাপাওঁ আকৌ তুমি গম পোৱা যদি কোৱা মানে নন্দৰাজৰ হ'ল আকৌ নন্দৰাজৰ হ'ল কি হ'ল ককাই নন্দৰাজৰ ল'ৰা হে নন্দৰাজৰ ল'ৰা এইটো বয়সত নহ'ব নেকি বা আমাৰ নন্দৰাজক কিছু মানিব লাগিব ঐ সকলো ফালে বৃদ্ধি পাইছে বাৰু হেৰি নহয় ককাই কোৱাচোন কথা এটা কওঁ বেয়া পাবা নি বাৰু কিয়নো পাওঁ কোৱা মোৰ যাবলৈ মনটো আছিলে কিন্তু হেৰি নহয় কিন্তু কি নহ'ব ককাই কিন্তু আকৌ হেৰি নহয় ককাই কোৱাচোন তুমি ওলালা বোলো ভাই ভিটিয়ে ন মই বোলো সেই আৰু খালি বোলো নন্দৰাজে জানো বেয়া নাপাব নাপায় কেলে নাপায় মানে তোমাকনো কিয় বেয়া পাব তুমি মোক বাটতে পালা নাপায় নক'বা মই এইবোৰ লৈছো না লৈছা লৈছো লৈছা তেন্তে হেৰি নেকি হ'ব পোৱা যায় পোৱা যায় ব'লা ধোৱা মই কৈছো মিতি ধোৱা হ'ব মই লোৱা ধৰিছো দেই লোৱা মিতি লোৱা আজি মিতি যাম ন ওলা গৈ থাকো ককাই ব'লা আমি গৈ থাকো ন মই বোলো আগে আগে তুমি বোলো পিছে পিছে হ'ব ব'লা ঐ নহয় ঐ মিতি নহয় ঐ কথা এটা সুধিবলৈ পাহৰিলো কি আকৌ ঐ নন্দৰাজৰ ঘৰত যে হেৰি বোলো কিবা আয়োজন হৈছে নি হৈছে আকৌ কিয় ন গকুল গোপা গোপী সকলো নন্দঘৰতে ব্যস্ত বৰ ভাল কথা কথা নহয় এটা মিটিং গম পাইছা কি? ককাই তালৈ যদি আমি নাযাওঁ নেযাওঁ তাত একো খাবলৈ নাপাম উঠ চেলেগি গুচি আহিব লাগিব ৰামিতি এইবোৰ কথা নকবা দেই খোৱাৰ লগত হলে মই হেফা নহব ব'লা এতিয়াই ব'লা মিতি এতিয়াই ব'লা ব'লা